ওদালগুৰিৰ ৰাউটাৰ শিমলুগুৰি গাঁৱৰ ভগ্ন দলং নিৰ্মাণ ৰাইজৰ প্ৰায় ২৫,০০০ টকা তুলি ৰাইজে নিৰ্মাণ কৰিলে দলংখন ওদালগুৰি জিলাৰ ৰাউটাৰ শিমলুগুৰি গাঁৱৰ ভগ্ন বাঁহৰ দলং নিৰ্মাণ কৰি উলিয়ালে ৰাইজে প্ৰায় ২৫,০০০ টকা ৰাইজে তুলি নিৰ্মাণ কৰিলে বাঁহৰ দলংখন গাঁওখনৰ প্ৰায় ১০০ ঘৰ ৰাইজে নিজৰ ধন খৰচ কৰি যাতায়াতৰ বাবে পুনৰবাৰ মেৰামতি কৰি তুলিলে দলংখন উল্লেখ্য যে প্ৰমোদ বড়োৰ চৰকাৰৰ কাৰ্যালয়ত দলংখন পকী হোৱাৰ আশা কৰা জনতাই উপায়ন্তৰ হৈ নিজেই হাতে কামে লাগি কৰিলে বাঁহৰ দলঙৰ নিৰ্মাণৰ কাম বছৰেকত দুবাৰকৈ ৰাইজে নিৰ্মাণ কৰিবলগীয়া হয় দলংখন এইবেলিও ভগ্ন দলংখন ১০০ ঘৰ ৰাইজে টকা তুলি পুনৰবাৰ নিৰ্মাণ কৰি উলিয়ালে বিটিচিৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰীক বহুবাৰ বিষয়টো অৱগত কৰাৰ পিছতো কোনো কাণসাৰ নিদিয়াৰ অভিযোগ দুৰ্ভগীয়া জনতাৰ দলং ভাগিলে যাতায়াতৰ বিচ্ছিন্ন হৈ পৰে দুয়োপাৰৰ গাঁৱৰ ৰাইজৰ এইবেলিও দলংখন ভাগি যোৱাত চৰকাৰলৈ বাট নাচাই পূৰ্বৰ দৰে ৰাইজে আৰম্ভ কৰিলে পুনৰ নিৰ্মাণৰ কাম আমাৰ ইয়াতে দুটা সুবা আছে ৪ নম্বৰ ধনশ্ৰীকটি আৰু তাৰাবাৰী এই দুটা সুবালৈ শিমলুগুৰি হয় আমি বছৰে ৪বাৰ মান এই দলংখন বনাব লগা হয় নিজৰ সমাজৰ গাঁঠি ধন খৰচা কৰি পেলাই আমি আশা কৰিছিল বহুত দিনৰ পৰে চৰকাৰৰ পৰা কিবা এটা পাম বুলি কিন্তু আজিলৈকে সম্পূৰ্ণ নহল যে আমাৰ মাজত যিখিনি আমি উন্নতি পাব লাগিছিল আমি সমাজৰ কিন্তু আজিলৈকে আমাৰ তাত এটা চেন গ্ৰেভেল পাথৰ নিদিলে আমাৰ দলং কালবাৰ এটাও নহল আজিলৈকে আমি কাকতি নিবেদন বহুত এপ্লিকেশন দিয়া হৈছিল আমাৰ ডেপুটি চিফ ছাৰ আছে ওদালগুৰি ডিস্ট্ৰিক্টৰ পৰা গোবিন্দ চন্দ্ৰ বসুমতাৰী ছাৰ তেখেতৰ হাততে আমি কিছুমান এপ্লিকেশন দিছিল কিন্তু আমাৰ এপ্লিকেশন এপ্ৰুভ নহল আৰু আমাৰ যি ইউপিপিএলৰ কিছুমান আমাৰ সমাজত মেম্বাৰ বিলাক আছে টিচিএলচিচি ভাইস চেয়াৰম্যান আছে সিহঁতৰ দ্বাৰা আমি আশা কৰিছিল কিন্তু নহল কিছুমান সৰু সুৰা কাম বিলাক চলিছে সাধাৰণ এনৰেগাৰ কাম কিছুমান আইবিএছ আঠুৱা কম্বল দিছে হয় আমি কিছুমান দিব পাৰোতো 200 500 300 100 নোৱাৰাবিলাক 50 একো মাষ্টাৰ প্লান আমাৰ তাত আমি একো পাবলৈ সক্ষম নহল আমিতো যোনে আমাক মৰম কৰে হেতক আমি সমৰ্থন দিম প্ৰমোদ বড়োৰ কাৰণে আমি চিন্তা কৰিব নোৱাৰা হৈ আছে যে ৰাউটাৰ পৰা আব্দুৰ ৰউফ আনসাৰী ৰিপৰ্ট এনি ভাৰত 24